হে এভৰিৱান, কি খবৰ? সকলো ভালে আছেনে? এতিয়া ৰাতিপুৱা, আজি শনিবাৰ আৰু আমি সোনকালে উঠিলোঁ। স্কুল বন্ধ আছে, গতিকে মোৰো ডিউটি কম অলপ। সেয়ে ভাবিলোঁ ৰাতিপুৱা উঠিছোঁ যেতিয়া ঋষভক অকণমান পঢ়াই দিওঁ। এনেতো ৰাতিপুৱা পঢ়িবলৈ সময় নাপায়, সি সোনকালে স্কুলতে যাব লাগে। তো এতিয়া তাক মই লিখিব দিছোঁ 1 পৰা 20লৈকে আৰু সি ধুনীয়াকৈ লিখি আছে। আৰু ঋষভৰ যে এতিয়া টোপনিৰ মজ নাভাঙাই হ'ল, দেখিছেনে? মূৰটো পেলাই ৰাখিছে। আৰু এইখিনিতে এটা কথা মনত পৰি গ'ল। ঋষভৰ ফ্ৰেণ্ড এজনীৰ মাকে মোক সুধিছিলে, ঋষভে ঘৰত বহুত পঢ়ে ন, এনেকৈ সুধিছিলে, আৰু আপুনি কেনেকৈ পঢ়ায় বাৰু তাক? তেনেকুৱা একো কথা নাই। ঋষভে একো বেছি নপঢ়ে আৰু সদায়ো নপঢ়ে, মানে সদায় যে ৰেগুলাৰ হিচাপত বহাওঁ পঢ়াবলৈ, তথাপি এনেকুৱা নহয় যে বহিলে যে পঢ়িবই। কিবা কিবি মানে কওঁতে বা বেলেগ কিবা ষ্টৰী কওঁতে এনেকৈ সময় কেতিয়াবা যায়। যিদিনা সি ভালকৈ মন দিয়ে সিদিনা কিন্তু সি যিমানখিনিলৈকে পাৰে পঢ়াওঁ। বাকী সদায় যে বহুত পঢ়ামে এনেকুৱা কথা একো নাই। আৰু সেইখিনিয়ে, আৰু বিশেষ পঢ়াবলগীয়া নাই তেনেকুৱা। আৰু কথাটো হ'ল মানে অলপ ৰং ধেমালিৰ মাজেৰে আৰু। এতিয়া সি লিখিব, তাক মই মাৰ্কছ দিব লাগিব। এতিয়া এইবোৰ হৈছে দেই চব। মই লিখিছোঁ। চব হৈছে দেই। কি দিব লাগিব? দুটা লাইট এনেকৈ দিব লাগিব। কেনেবা তুমি নহয়, মই দিম নহয় এনেকৈ। তাৰপিছত কি দিব লাগিব আৰু? স্কিন এইটো দিয়া নাম্বাৰ দিয়া 200 20 দিছোঁ। এইখিনিত ইমান নাম্বাৰ নাথাকে নহয়। নাম্বাৰ লাগে, টিকলাক নাম্বাৰ দিছে মই ভুল তুমি কাৰেক্ট কৰি দিবা দেই। অ'কে। মা তুমি মোক ঠিক হ'লে তুমি ৱাও গুড বয় বুলি ক'বা আৰু মৰমৰ ল'ৰা বুলি ক'বা। অ'কে। বিবি দেখিলে নহয়, এনেকৈ সদায় লিখাৰ পিছত চকলেট, আইচক্ৰীম এইবোৰ দিবলগীয়া হয়। নাম্বাৰ 20 জেগাত 200 কৰি ল'লে, 0 এটা বঢ়ায়। আৰু সেনেকৈ কৰিলে ভাল পায় ল'ৰা ছোৱালীবোৰে। আৰু তাৰপিছত আমি অকণমান ৰুটি বুটৰ চব্জি বনাই খাই ল'লোঁ দুয়োটা। আকৌ অলপ তাৰপিছত খেলা ধূলা কৰাৰ পিছত ময়ে খেলিব লগা হয় তাৰ লগত। সেনেকৈ সমনীয়া লগো বিশেষ নাই। তাৰপিছত আহিলোঁ আকৌ দুপৰীয়াৰ বনাবলৈ। আৰু আজি এটা বনাম ভাবিছোঁ, বইল মাছৰ ৰেচিপি এটা। আৰু ৰেচিপিটো সেইকাৰণে আপোনালোকক অকণমান দেখাই দিওঁ বুলি ভাবিলোঁ। তাৰ কাৰণে ডাঙৰ মাছ কালিয়ে ৰখা আছিলে আৰু ফ্ৰিজত আছিলে মোৰ মাছখিনি। তাতে নিমখ, হালধি আৰু নেমু অলপ চেপি, আপোনালোকে ডাইৰেক্ট যেতিয়া মাছটো কাটি ৰাখিব তেতিয়া ফ্ৰিজত ভৰাই ৰাখিব পাৰিব, মানে এনেকৈ নিমখ হালধি সানি। কিন্তু মই অলৰেডি ফ্ৰিজৰে পৰা উলিয়াইছোঁ, সেইকাৰণে তাতে মই ফ্ৰিজত ৰখা নাই। আৰু নিমখ, হালধি, নেমু সানি অকণমান সময় এনেই ৰাখি দিম দেই। ভালদৰে সানি ল'ব নিমখখিনি আৰু নেমুখিনি, যাতে ভালদৰে লাগে। আৰু সদায় আমি মাছ মাংস খাব গ'লে কিবা কেনেকৈ বনাম, কিহৰ লগত বনাম, চিন্তাটো আহিয়ে যায় নহয়নে? সেইকাৰণে কেতিয়াবা অকণমান বেলেগ ধৰণে বনাই খালে ভালো লাগে। আকৌ সেইটো বনাবৰ কাৰণে মই লৈছোঁ এয়া বিলাহী 2টা, পিঁয়াজ আৰু আদা নহৰু আৰু কাজু। আৰু ধনিয়া লাগিব দেই, ধনিয়া অলপ বেছিকৈ লাগিব। ধনিয়া দিয়াত কঞ্জুচি কৰিলে কিন্তু প্ৰপাৰ সোৱাদটো নাহিব। তাৰ কাৰণে মই গোটেইখিনি এতিয়া একেলগে মিক্সিত পেষ্ট কৰিম। আদা নহৰুখিনিও দিম, কাজুখিনিও দি দিলোঁ। আৰু বিলাহী 2 পিচ মই ৰাখি দিলোঁ দেই। সেইটো মই অকণমান বেলেগ কিবা এটা ইউজ কৰিম। আৰু ইমান নালাগে বাৰু, আমাক কমকৈ বনাম যেতিয়া। আকৌ এইফালে ঋষভে গুলি আছে গ্লুকন-ডি। ঋষভে গ্লুকন-ডি গুলি আছে, গ্লুকন-ডি খাই পেলাই। আৰু কাচকলখিনি পিচকৈ কাটি থোৱা দেখিছিলে নহয়, চকলকৈ। সেইটো মই তাক চিপছ ভাজি দিলোঁ। খাবলৈ সোৱাদ হৈছিল দেই, পূৰা চিপছৰ নিচিনা মচমচীয়া হৈছিল। আৰু সি ধুনীয়াকৈ খাই দিলে। আৰু অলপ থৈছে ভাতৰ লগত খাম বুলি। তাৰপিছত আকৌ মই আহিলোঁ পাকঘৰলৈ। এতিয়া চিপছ ভজা তেলখিনি আছিলে মোৰ কেৰাহীত, তাতে মই কেইটামান নৰসিংহ পাত দিলোঁ আৰু এটা দিলোঁ ডাঙৰ তেজপাত।
আৰু বাকী একো দিব নালাগে এতিয়া, কাৰণ চবখিনি একেলগে পেষ্ট কৰা হৈ আছে। আৰু এতিয়া পেষ্টটো দি দিলোঁ তাতে। পেষ্টটো দি ধুনীয়াকৈ ভাজিব লাগিব। কেঁচা বিলাহীও আছে যে, ধুনীয়াকৈ ভাজিলেহে তাৰ কেঁচা গোন্ধটো যাব। আৰু এতিয়া গোটেই পেষ্টখিনি তাত দি দিলোঁ। কাজুখিনিও দিয়া আছিলে তাতে। এতিয়া তাতে ভালদৰে ভাজিম। তাতে নিমখ হালধি একেলগে দি দিম আৰু ভাজি থাকোঁতে। যিসকলে এনেকৈ বনাই খোৱা নাই, এবাৰ বনাই খাব, কাৰণ বনোৱা পদ্ধতিটো একেবাৰেই সহজ, কিন্তু খাবলৈ কিন্তু বৰ সোৱাদ দেই। আমি সদায় মানে একে টাইপৰ, যেনেকৈ চব্জিৰ লগত বা কিবা এনেকৈ বস্তুৰ লগত মাছবোৰ খাই কেতিয়াবা আমনিও লাগে চাবচোন। কিন্তু তেতিয়া আৰু যেতিয়া সময় নাথাকে, বিশেষকৈ আমাৰ মহিলাসকলৰ কিমান ৰান্ধিম কিমান খুৱাম এনেকুৱা হৈ যায় কেতিয়াবা, তেতিয়া মানে এনেকৈ এইটো বইল মাছৰ ৰেচিপিটো এবাৰ খাই চাব। খাবলৈ বহুত সোৱাদ হয় আৰু পুটুককৈ হৈও যাব। আৰু এতিয়া আমি ইয়াতে কথা পাতি পাতি জিৰাও এড কৰিলোঁ। জিৰা আৰু এতিয়া কেঁচা ধনিয়াখিনি দি দিম। কেঁচা ধনিয়া দিছোঁ যাতে মই আৰু ধনিয়াৰ গুড়ি বেলেগকৈ ব্যৱহাৰ কৰা নাই। ধনিয়াটো আমি আৰু পিছত আৰু এবাৰ দিম। এতিয়া ভাজি থাকোঁতে এবাৰ দিলোঁ, গতিকে ঠাৰিখিনিও দিব পাৰিব, পেলাব নালাগে। চাওক কি ধুনীয়াকৈ ভাজি হৈ গৈছে, তেলটো ওলাই আহিছে। আৰু এতিয়া আমি ইয়াতে কেঁচা মাছখিনি দি দিলোঁ। কিন্তু ইয়াতে প্ৰথমতে পানী দি তাৰপিছতো উতল অহাৰ পিছতো মাছখিনি দিব পাৰে কিছুমানে, কিন্তু মই এনেকৈ দিলোঁ, কাৰণ একো নাই, একেই কথা হৈ যায়। বইল মাছৰ ৰেচিপি যেতিয়া কোনো ভাজাৰ কোনো কথাই নাই। কিন্তু মই অকণমান এনেকৈ দি লৰাই দিলোঁ, ভাল লাগিছে দেখিবলৈ। চাওকচোন ধুনীয়া লাগিছে দেই, আৰু খায়ো সঁচাকৈ বহুত টেষ্টি হৈছিলে। আমাৰ টিকলাই অকণমান জ্বলা পাইছে, মই জ্বলা মিক্সিত দি দিলোঁ দেই, আপোনালোকক দেখুওৱা নহ'ল। 2টা জলকীয়া দি দিলোঁ। অলপ জলকীয়া হৈছিল গ্ৰেভিটো, কিন্তু তথাপি টিকলাই আজি খাই দিছে দেই আমাৰ জলকীয়া হ'লেও। মানে খাবলৈ বহুত টেষ্টি হয়, চাবচোন বনাই খাই চাব এবাৰ। আৰু ইয়াতে এতিয়া পানী দি দিলোঁ, আৰু পানী অলপ বেছিকৈ দিব লাগিব, কাৰণ মাছটো ভালকৈ সিজাব লাগিব নহয়। সেইকাৰণে মাছত পানীখিনি দি ভালদৰে লৰাই পানী আৰু মছলাখিনি ভালকৈ মিলাই ল'লোঁ। লৈ এতিয়া ঢাকনি দিব লাগিব। আৰু মই এই তেজপাতটো উঠাই দিম দেই, এইটো বৰ দিগদাৰ কৰি আছে, মাছ চাছ ভাঙিহে যাব। তেজপাতটো উঠাই দিলোঁ সেইকাৰণে। দি এতিয়া এনেকৈ ভালদৰে মিলাই লৈ ঢাকনিখন দি দিম। এতিয়া ঢাকনি দি আপুনি 10 মিনিটমান একো চাব নালাগে, 10 মিনিটমান পিছত এবাৰ ঢাকনিখন গুচাই চালেই হ'ল। আৰু জুইটো মিডিয়াম জুইত দিব, কাৰণ মাছখিনি ভালদৰে সিজিব লাগিব। এতিয়া এনেকুৱা এটা ধুনীয়া গোন্ধ ওলাইছে, খাওঁ খাওঁ লাগিছে আৰু আৰু মই কৈছিলোঁৱে নহয়, বনোৱা পদ্ধতিটো একেবাৰে সহজ। মই বনাই এইটো ঢাকনি দি বেলেগ কামো কৰিব পাৰি। মই এই টিকলাক গা পা ধুৱাই লৈ আহিলোঁ, আৰু সি নিজে এইবোৰ কৰিব। মোক কৈছে তুমি ভিডিঅ' কৰা মা। ধুনীয়াকৈ সি এতিয়া ক্ৰীম চিম নিজে লগাব পৰা হৈছে। এতিয়া ক্ৰীম লগাব, বডি লোচন লগাব, কাপোৰ পিন্ধিব নিজে পৰা হৈছে কিন্তু এতিয়া। আৰু ময়ো সি যিখিনি নিজে কৰিব বিচাৰে সেইখিনি কৰিবই দিওঁ। অকণমান নিজৰ ওপৰত নিজে অলপ চেল্ফ ডিপেণ্ড হ'লে ভাল। গতিকে আৰু কৰি আছে আৰু কিবা কিবি। চাওকচোন কিমান দুষ্টামি। দিনটো যে স্কুল বন্ধ থাকিলে দিনটো যে নোযোৱাৰ নিচিনা, ইমান উৎপাত কৰি থাকে। সি সিফালে কাপোৰ পিন্ধি থাকিলে, আৰু মই আহিলোঁ। আকৌ মাজতে এবাৰ চাইছিলোঁ দেই ঢাকনিখন গুচাই, কিন্তু আপোনালোকক দেখুওৱা নহ'ল। আৰু আপোনালোকেও মাজতে এবাৰ গুচাই চাব, আৰু যিখিনি গ্ৰেভি লাগে সেইখিনি ৰাখি দিলে হ'ল। আৰু এতিয়া লাষ্টত আমি আকৌ এবাৰ ধনিয়া পাত দি দিম। খাবলৈ বহুত বঢ়িয়া লাগে, বহুত ধুনীয়া লাগে। এয়া চাওকচোন ভাল লাগিছেনে? আৰু মাছখিনি যেনে ভাজি বনালে আমাৰ অকণমান টান হয় নহয়, কিন্তু সেই বস্তুটো নহয়, ইমানেই কোমল হয় মাছখিনি, মানে খাবলৈ বহুত টেষ্টি হয়। এয়া চাওক, দেখি লাগিছে নেকি বইল মাছ বুলি? নাই লগা নহয়, কি ধুনীয়া হৈছে। আৰু ভিডিঅ'ততো অকণমান বেলেগেই দেখা যায়, কিন্তু অৰিজিনেলি যে আৰুৱে ভাল দেখা হৈছে দেই। সঁচাকৈ খাবলৈ বহুত টেষ্টি হৈছিলে। যিসকলে বেছি ৰন্ধা বঢ়াত নাজানে, মানে নতুন যোনে শিকে, তেওঁলোকে মাছৰ ৰেচিপিটো মানে বনাবলৈ বহুত সুবিধা হ'ব। মাছ বনাই খুৱাব লাগিলে কোনোবাক। আৰু এনেকৈ বনাই চাব, খাই চাব আপোনালোকেও। খাই কেনে জনাব মোক কেনেকুৱা পালে।
আৰু এতিয়া আমি আহিলোঁ টিকলাক ভাত খুৱাবলৈ। তাকতো খুৱাই দিব লাগে, সি খাব পাৰে নিজে, কিন্তু এয়া বদমাচি, মোবাইল চাব আৰু মই খুৱাই দিব লাগিব। অকণমান জ্বালা পাইছে দেখিছেনে, মাছৰ গ্ৰেভিটো জ্বালা পাইছে, তথাপি নাখাওঁ বুলি কোৱা নাই, কিন্তু আজি খাবলৈ বহুত সোৱাদ হৈছে। আৰু এতিয়া খাই বৈ এতিয়া সি শুবলৈ আহিছে বিচনাত। এতিয়া মানে টোপনি ধৰিছে অলপমান তাৰ। মই ভাত পানী খাই আহিলোঁ, এতিয়া তাক অকণ শুৱাব লাগিব। তেনেহ'লে ভিডিঅ'টি চাই কেনে পালে জনাব, আৰু যদি ভাল লাগিছে মোক অনুপ্ৰেৰণাও জগাব। বাই বাই, টেক কেয়াৰ।